অসুস্থতা তেনেকৈ মোৰ নাছিলে আচলতে শ্ব' আছিলে কেইটামান লোৱাৰ আছামত ৰেগুলাৰকৈ আছিলে 27 তাৰিখৰ পৰা চাগে সেইকাৰণে অলপ বেছিকৈ কৰি দিয়া হ'ল আৰু তাত প্ৰত্যেক দিনা ঠাণ্ডাটো এতিয়া বেছি হয় আৰু জাৰ্ণিটো খুব বেছি হ'ল তাতে তাৰপিছতে আহি আকৌ ৰাজীৱ শদিয়া আদ্য শ্ৰাদ্ধৰ কাৰণে তালৈ যোৱা হ'ল আকৌ আদ্য শ্ৰাদ্ধৰ লগত সংগতি ৰাখি এখন ভাওনা যোৱাকালি দিলে তাতো ধুতি চুটি পিন্ধি থাকিবলগীয়া হ'ল তাতো অলপ ঠাণ্ডা পালোঁ মই সেইটো কাৰণে বুলি ভাবিছোঁ আৰু ঠাণ্ডাৰ কাৰণে মানে মোৰ অসুবিধা মানে মোৰ অলপ উশাহটো চুটি লাগিছিলে উশাহটো যেন কম পাইছোঁ তেনেকুৱা এটা অনুভৱ হৈছিলে তাৰপিছত এতিয়া চিকিৎসকে কৈছে যে এইটো কফৰ কাৰণে হৈছে কাহো অলপ আছিলে গতিকে কফৰ কাৰণে এইটো সম্পূৰ্ণ কফৰ কাৰণে হৈছে বুলি কৈছে তেখেতলোকে এতিয়া এণ্টিবায়'টিক দিছে খাইছোঁ তেওঁলোকে পৰীক্ষা নিৰীক্ষা গোটেইখিনি কৰিছে বিশেষ একো নাই বুলি কৈছে কিন্তু সেই আৰু এণ্টিবায়'টিক কৰিব লাগিব হয় ভাল